হেল্ল' গাইজ ৱেলকাম টু ডেইলি আছাম জব। আপুনি কি 10-12 পাছ কৰি ঘৰত বহি আছে আৰু চাকৰিৰ বাবে চাই আছে নেকি? তেনেহ'লে আছে সুখবৰ, কিয়নো ইতিমধ্যে CRPFত বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে, য'ত আপোনাৰ 9,000ৰ উপৰিও কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে, য'ত আপুনি 10 পাছ কৰি অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব। সকলোখিনি ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ আবেদন কৰিব, কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কি হ'ব, আৰু সকলোখিনি বাকী ডিটেইলছ যে এপ্লাই লিংকটো ক'ত পাব, সকলোখিনি ডিটেইলছ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তো প্ৰথমতে আপুনি গুগলত যাই dailyassamjob.in চাৰ্চ কৰিব। তাৰপিছত আপুনি CRPF কনষ্টেবল ৰিক্ৰুটমেণ্ট যিটো আছে এই পোষ্টটো আহি যাব, য'ত আপোনাৰ 9,195খন টেকনিকেল ট্ৰেডছমেন আৰু পাইনেৰ কনষ্টেবল ভেকেঞ্চি মুকলি কৰা হৈছে, যাৰ লাষ্ট ডেট আছে আপোনাৰ 19/5/2026। ইয়াতে আপুনি চাব যে কি আছে। প্ৰথমতে পোষ্ট আছে কনষ্টেবল যেটি টেকনিকেল আৰু ট্ৰেডছমেন। এই পোষ্টটো এতিয়া কনষ্টেবল টেকনিকেল আৰু ট্ৰেডছমেন ইয়াত আছে আপোনাৰ 9,175খন পোষ্ট, য'ত আছে আপোনাৰ 9,096খন পোষ্ট হৈছে পুৰুষৰ বাবে আৰু মহিলাৰ বাবে 79টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ ভেকেঞ্চি ৱাইজ ডিটেইলছ দিয়া আছে। আপোনাৰ ড্ৰাইভাৰ, মটৰ মেকানিকেল, কুক, বাৰ্বাৰ, আপোনাৰ মালি, ব্ৰেছ বেণ্ড, পাইপ বেণ্ড, বাৰ্গাৰ, সকলোখিনি ডিটেইলছ ইয়াতে আপুনি পোষ্টত আহে, সকলোখিনি চাই ল'ব। 2 নম্বৰ পোষ্ট আছে কনষ্টেবল পাইঅনিয়াৰ, য'ত আপোনাৰ 20খন পোষ্ট মুকলি কৰা হৈছে, য'ত আপোনাৰ মেনশ্যনৰ বাবে আছে 13খন আৰু আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ বাবে আছে 7খন পোষ্ট। আৰু এই যিটো কনষ্টেবল পাইঅনিয়াৰ এই পোষ্টটো অনলি পুৰুষৰ বাবে মুকলি কৰা হৈছে। আৰু টোটেল যিটো অসমৰ বাবে আমাৰ পোষ্ট আছে ইয়াতে, তো CRPFৰ অসমৰ বাবে যিটো পোষ্ট আছে এইটো আছে 288টা, যিটো অসমত হ'ব এই পোষ্টকেইটা। এতিয়া আপোনাৰ চেলেৰি যদি আলোচনা কৰা হয়, পে স্কেল এইটো আপোনাৰ লেভেল 3 এছ পাৰ 7 CPCৰ পৰা আৰম্ভ হৈ 21,000 টকাৰ পৰা আৰম্ভ হৈ আপোনাৰ 69 টকাৰ পৰা লৈ আপুনি ইয়াতে পাব। লগত আপোনাৰ এলাৱেঞ্চ দিয়া থাকিব, DA, HR এইবিলাক ট্ৰেভেল আৰু ৰিক্স এলাৱেঞ্চ, সকলোখিনি যিটো হেল্থ বেনিফিটছ, সকলোখিনি বেনিফিটছ গভৰ্ণমেণ্টৰ তৰফৰ পৰা দিয়া হ'ব। এজ লিমিটটো দিয়া আছে আপোনাৰ ড্ৰাইভাৰৰ কাৰণে আছে 21 বছৰৰ পৰা 27 বছৰলৈ, আৰু আদাৰ ভেকেঞ্চিৰ বাবে আপোনাৰ 18 বছৰৰ পৰা 23 বছৰলৈ দিয়া আছে। আৰু আপোনাৰ ইয়াতে ৰিলেক্সেশ্যন দিয়া আছে এজৰ। আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে ড্ৰাইভাৰৰ কাৰণে মেট্ৰিক পাছ, আৰু আপোনাৰ লগতে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, আৰু মটৰ মেকানিকৰ কাৰণে মেট্ৰিক পাছ হ'ব লাগিব। মুঠতে আপুনি মেট্ৰিক পাছ কৰি আৰু যি কেটেগৰীৰ পষ্টৰ বাবে আবেদন কৰিব, সেই কেটেগৰীৰ চাৰ্টিফিকেট থাকিলে আপুনি আবেদন কৰিব। যেনেকৈ মটৰ মেকানিকৰ কাৰণে 10 পাছ কৰি আপুনি IIT চাৰ্টিফিকেট থাকিব লাগিব। আৰু আপোনাৰ যিটো আদাৰ যিটো পষ্ট আছে সেইবিলাকৰ কাৰণে আপুনি আবেদন কৰিলে সেই আদাৰ্ছৰ কেটেগৰীৰ চাৰ্টিফিকেট আপোনাৰ যোগ্যতাৰ চাৰ্টিফিকেটটো থাকিব লাগিব। আৰু লগতে ডমিচিয়েল লাগিব, আৰু আপোনাৰ সকলোখিনি ইয়াতে কেনেকৈ ফিজিকেল কি লাগিব দিয়া আছে ইয়াতে। আৰু আবেদন লিংকটো আপুনি তলত যায়, আবেদন লিংকটো ইয়াতে পাই যাব। ইয়াতে ক্লিক কৰি আপুনি আবেদন কৰিব পাৰিব। ধন্যবাদ।